যোৱা দিনবিলাকত আমি বিপৰ্যয়ৰ মুখামুখি হৈছোঁ এই কথাটো আৰু স্পষ্টভাৱে ওলাই আছে। এইটো লুকাই ৰখা কথা নহয়, ৰাইজেও দেখিছে। গতিকে দলটোক আমি নতুন ধ্যান ধাৰণা আৰু চিন্তা চৰ্চাৰে আমি আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ আৰু ৰাইজৰ মাজলৈ আমি লৈ যাব বিচাৰিছোঁ। আৰু এই কথা আমি বাৰম্বাৰ কৈ আহিছোঁ যে অতীতত আমাৰ যিবিলাক ভুল ভ্ৰান্তি হৈছিল তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ আৰু ভৱিষ্যতে যাতে তেনেবোৰ ভুলৰ পুনৰাবৃত্তি নহয় তাৰ বাবে আমাৰ দলৰ প্ৰতিজন সৈনিক, প্ৰতিজন নেতাকৰ্মী সকলো সময়তে সচেষ্ট হৈ কাম কৰিব। কাৰণ আমি দলটোক সেৱাৰ মাধ্যম হিচাপে লৈছোঁ। আমি দলটোৰ নেক্সট জেনেৰেশ্যনৰ মানুহ, আজি কেশৱ মহন্তই কওঁ, আজি ময়ে কওঁ, আমি পিছত আহিছোঁ। যোৱা দিনবিলাকত আমাৰ কিছু অভিজ্ঞতা হৈছে। দল যেতিয়া প্ৰথমবাৰৰ কাৰণে ক্ষমতাত আছিল তেতিয়া আমি সৰু অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ। দল জন্মৰ 10 বছৰৰ পিছত কেশৱ মহন্ত ডাঙৰীয়া আৰু মই অসম গণ পৰিষদ দলত যোগদান কৰিলোঁ। গতিকে দলটোক বাহিৰৰ পৰাও আমি দেখিছোঁ। বাহিৰৰ পৰা এনেই দেখাও নহয়, আমি সেই সময়ত সৰু অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া হিচাপে ৱাটছ ডগৰ আমি ভূমিকা পালন কৰিছিলোঁ। 95 চনত দলত যোগদান কৰি এক বিশেষ পৰিস্থিতিত আমি দলৰ নেতৃত্ব গ্ৰহণ কৰিবলগীয়া হ'ল। আমি মানুহৰ, অসমৰ জনসাধাৰণৰ হৃদয়ত কি আছে বা কেনে ভাৱ হৈছে সেই কথাখিনি আমি হৃদয়ংগম কৰিছোঁ। আৰু সেইকাৰণেই আমি বৰ্তমান সময়ত আমাৰ পূৰ্বৰ ধ্যান ধাৰণাৰ কিছু সংশোধন ঘটাই এক নতুন ৰূপত আমি দলটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু যোৱা দিনকেইটাত আমি কিন্তু বিপুল সঁহাৰি পাইছোঁ। কাৰণ যোৱা দিনকেইটাত আমি যলৈকে গৈছোঁ শিলদল ভাঙি মানুহ আহিছে আৰু উৎসাহেৰে আহিছে। স্থানীয় বিধায়কগৰাকী বিজেপি, তাৰপিছতো কিন্তু অগপই আজি ইয়াত এখন বৃহৎ সভা ইয়াত আয়োজন কৰিলে। দলৰ ফালৰ পৰা কৈছে যে জিলাখনৰ এটা সমষ্টি অন্তত দিব লাগে বুলি। তেনেকুৱা ধৰণৰ কিবা সিদ্ধান্ত, কিবা আলোচনা আপোনালোকৰ দলৰ মজিয়াত ক'ব পৰা অৱস্থাত আছে নেকি? মানে ইমান আজিৰ দিনটোত আমি একো ক'ব পৰা অৱস্থাত নাই। কাৰণ চিট সম্পৰ্কত আমি এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টীৰ লগত বিধানসভা চিট সম্পৰ্কত আলোচনা কৰা নাই। কাৰণ আপোনালোকে জানেই যে ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ মিত্ৰতা পুৰণা। ইয়াৰ আগতো CPI CPMৰ লগতো আছিল। গতিকে আমি মিত্ৰতাৰ ৰাজনীতিটোত বিশ্বাস কৰোঁ। আৰু অসম গণ পৰিষদ দল আঞ্চলিক দল হ'লেও নেশ্যনেল আউটলুক আছে। কাৰণ আমি দলটো ক্ষমতাত থকা অৱস্থাত ৰাইজক প্ৰতিশ্ৰুতি দিওঁ। কেন্দ্ৰীয় চৰকাৰৰ সহায় নোহোৱাৰ কাৰণেই আমি মূল ইছ্যুটোৰ ক্ষেত্ৰত আমি একো কৰিব পৰা নাই। কিন্তু এইটো নহয় যে আমাৰ আঞ্চলিক দল হিচাপে স্বাভিমান আমি বিসৰ্জন দিম, আমি আদৰ্শ বিসৰ্জন দিম, আমি নীতি বিসৰ্জন দিম বা কাৰোবাৰ তলত থাকিম, এনেকুৱা কথা নহয়। মিত্ৰতা মানে তলত নহয়, মিত্ৰতা মানে আত্মসমৰ্পণ নহয়, মিত্ৰতা লগত আৰু সন্মানজনক মিত্ৰতা। আমি সেইটোত আমি বিশ্বাসী আৰু সেই পথেৰে আমি আগুৱাই গৈ আছোঁ। গতিকে যেতিয়া এই কথাখিনি আলোচনা হ'ব, গতিকে আমি ৰাজ্যখনৰ বিভিন্ন ঠাই ঘূৰি পকি চাইছোঁ। কাৰণ অন্য কিছু সমষ্টিৰ দৰে 85টা সমষ্টিত মই কৈ গৈছোঁ যে 85 চনৰ পৰা বিভিন্ন সময়ত জিকিছোঁ। তাৰ ভিতৰত বিশ্বনাথ চাৰিআলিও এটা। বিশ্বনাথ চাৰিআলিটো আমি জিকিছোঁ, গহপুৰতো আমি জিকিছোঁ। গতিকে এইবিলাক চিটত আমি নিজিকাকৈ থকা নাই, জিকিছোঁ। গতিকে আমি আলোচনাৰ মজিয়াত সেই কথাবিলাক আমি উত্থাপন কৰিম। আমি গোটেই পৰিৱেশ পৰিস্থিতিটো চাই সমষ্টিটোৰ ৰূপৰেখা, জনগাঁথনি আৰু সম্ভাৱনা, এই দিশবিলাকৰ ওপৰত প্ৰতিটো সমষ্টি আমি আলোচনা কৰিম। তেতিয়া আপোনালোকক গোটেই কথাখিনি ৰাজহুৱাকৈ ক'ব পাৰিম। কিন্তু আমাৰ ইয়াত দলৰ এটা শক্তিশালী ভেটি এতিয়াও আমি আছে বুলি অনুভৱ কৰোঁ। কাৰণ প্ৰবীণ হাজৰিকা ডাঙৰীয়া ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে। আৰু হাজৰিকা ডাঙৰীয়া আপোনালোকে জানেই যে ইয়াৰ আগত 2011 চনৰ নিৰ্বাচনত তেখেতে ইয়াৰ পৰা জয়ী হৈছিল। কিন্তু 16 চনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰা নাই, চেক্ৰিফাইচ। আজিৰ দিনটোত আমি এই কথাবোৰ, আজিৰ দিনটোত আৰু এই সমষ্টি বিষয়ক অন্য কথা নকওঁ।